পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা ফুলমুলি হাতত ধৰিলো ফুলমুলি হাতত ধৰিলো ফুলমুলি হাতত ধৰিলো আৰু ঘপক প্ৰেম হৈ গয়া মে দিৱানী বড়ি মস্তানী মে দিৱানী বড়ি মস্তানী। হেল্ল' ফ্ৰেণ্ডছ, আজিকালি আমাৰ অসমত এই পুৱাই পুৱাই ফুল তুলিব গৈ আমাৰ দীপক দাই ইমান মানে ভাইৰেল হৈ আছে কিনো আৰু কিয়নো নহ'ব। এই গীতটোৱেই তেনেকুৱা, যিয়েই এই গীতটোক এবাৰ শুনিব সিয়েই এই গীতটোক মানে বাৰে বাৰে গুণগুণাই থাকিব। ইমান মানে ফানি টাইপৰ আৰু ইমান মানে মজা লগায়। পিছে আপোনালোকে জানেনে দীপক দাৰ এই গীতটো আজিৰ পৰা 4 বছৰ আগতেই ৰেকৰ্ডিং হৈ গৈছিল। অৰ্থাৎ দীপক দাই এই গানটোক আজিৰ পৰা 4 বছৰ আগতেই গাইছিল, কিন্তু এতিয়াহে অৰ্থাৎ 4 বছৰ পিছতহে এই গানটো মানে ইমান মানে ভাইৰেল হৈছে। ইমান দেৰি কিয় বাৰু ভাইৰেল নহ'ল, হঠাৎ কিয় বাৰু এই গীতটো এতিয়া ভাইৰেল হ'ব ধৰিছে? বলকচোন আমি দীপক দাৰ মুখতে এই গীতটোৰ মানে আগ পিছ আৰু বহু কথা জানোগৈ, দীপক দাৰ মুখৰ পৰাই জানো। দীপক দা, সৰ্বপ্ৰথমে আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। দীপক দা, সুদীৰ্ঘ 4 বছৰৰ মূৰত এই গীতটো আকৌ ভাইৰেল হৈ পৰিল। হয় হয় হয়, অনুভৱ মানে কেনেকুৱা লাগিছে বুলি ক'লেতো ভালেই লাগিছে। ভবাও নাছিলোঁ মই এইটো আৰু হেৰাই যাব। তাৰপিছত আমাৰ নলবাৰীৰে অসম টাইম তেখেতসকল আহিল। তেখেতসকলৰ অনুষ্ঠানটো টেলিকাষ্ট হোৱাৰ পিছত মানে নাজানো আৰু কি হ'ল, এনেকুৱা ভাইৰেল এতিয়া। সেইটোৰ পৰাই ভাইৰেল হ'ল নেকি? মইতো সেইটোৱে ভাবোঁ। দাদা, আপুনি মিউজিকৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে? মিউজিকৰ লগত 1989 মানৰ মানে প্ৰফেচনেলি কৰিছোঁ। বাৰু দাদা, আপুনি যেতিয়া এই গীতটো বনাইছিল তেতিয়া কিয় এই গীতটো ভাইৰেল নহ'ল আৰু এতিয়া কিয় ভাইৰেল হ'ল? 19 ডিচেম্বৰৰ 1 তাৰিখে গানটো গানটো ৰিলিজ কৰিছে মাৰ্চৰ 9 তাৰিখ। ফেব্ৰুৱাৰীত আমি শ্বুটিংটো মাৰ্চৰ 9 তাৰিখ জাষ্ট ৰিলিজ কৰাৰ পিছত মাৰ্চৰ 23 তাৰিখৰ পৰা ক'ভিড লকডাউন আৰম্ভ হৈ গ'ল গোটেই অসমত। গতিকে সেইখিনিৰ পৰিৱেশ পৰিস্থিতিটো মানুহৰ গান শুনা সেই চিষ্টেমটো কেনেকৈ এসাঁজ খাব পাৰোঁ, কালি কি হ'ব মানে ভাইৰাছটো লগ দিয়ে নেকি মোক, মানে আঁতৰে আঁতৰে থকা এনেকুৱা এটা। সেইটো কাৰণে সেই সময়খিনিত মানুহে গানটো নুশুনিলে। আমি জানিব পৰা মতে আপুনি প্ৰথমে এই গীতটোক গাব খোজা নাছিলে, কিন্তু পিছত গাইছে, কি কাৰণ বাৰু? মান্তি হোৱা নাছিলোঁ মানে 2018 মোৰ এটা শ্বুটিঙত গানটো শুনাইছিলে, এনেকৈ ছাইডত মাতি দি তেওঁ গান শুনা হৈছে, তই গাব লাগিব গানটো। খুব আগ্ৰহ খুব উৎসাহেৰে মোক মাতি নিলে। প্ৰথম ভাল লাগিলে, মে দিৱানী মানে এটা সাংঘাতিক কিবা এটা গান হ'ব। আৰু মই মানে এনেকুৱা ষ্টাইলৰ গান গাই ভাল পাওঁ, চুফিয়ানা ষ্টাইলৰ। ভাল লাগিলে, শুনি আছে পুখুৰী পাৰত আকলা আকলি মানে আছে। যেতিয়া ডাবিঙৰ পৰা গৈ মেচিন ৰুমত মনিটৰত শুনিলোঁ, শুনি মোৰ মানে হাঁহি উঠি গ'ল মই নিজৰে, মানে তই কি গালোঁ এইটো। তেতিয়াও হোৱা নাছিলোঁ গানটো তাৰমানে এনেকুৱা ভাইৰেল হ'ব বুলি। আৰু মই এই ভিডিঅ'টোৰ কাৰণে মানে লাজতে শ্বেয়াৰ কৰা নাছিলোঁ, বুজিলে দিওঁ আৰু কিবা এটা অদ্ভুত মানে মোক চুৰমা তুৰমা লগাই দিলে এনেকৈ এইটো গান। আৰু এই 2024 গানটো মানুহে ল'লে, ইমান দিন কিয় নল'লে তাতো এটা কথা আছে। কিন্তু এতিয়া মানুহ তুমি মই চব মানে বহুত ছাপোৰ্ট থাকে তাৰমানে। সেইটো কাৰণে অলপ এনজয় কৰিব বিচাৰে। এনজয় এটা যদি অডিঅ' শুনি 5 মিনিটৰ গান এটা চাই যদি এনজয় কৰিব পাৰে, সেইটো ভাল লাগিছে। 5 মিনিট 10 মিনিট 4 বাৰ চাই মানুহে। এটাইতো কমেণ্টত লিখিছে, মই 100 বাৰৰ বেছি শুনিলোঁ গান। বাহ, ইমান ভাল পাইছে এই গানটোক। তো 100 বাৰৰ মানে হেৰাই গৈছে পৃথিৱীৰ মানে। বেলেগ ৰাতিপুৱা যে মূল্য বৃদ্ধি হ'ব বা চাউল কিনিব লাগিব, দালি কিনিব লাগিব, সেইখিনি সময়ত সেইটো বস্তু হয়তো গানটোত বিচাৰি পাইছে। সেইটো কাৰণে এই 2024 গানটো আঁকোৱালি লৈছে। এফালে নলবাৰী আৰু হিন্দীৰ মিশ্ৰণ আৰু আনফালে আপুনি নাকেৰে গানটো গাইছিল। সঁচাকৈয়ে গানটো কিবা বেলেগ ধৰণৰ মজা হৈ গৈছে। আজি আকৌ এবাৰ গানটো গাই দিব নেকি, অৰ্থাৎ গুণগুণাই দিব নেকি? মে দিৱানী বড়ি মস্তানী, মে দিৱানী বড়ি মস্তানী, समंदर का किनारे हो समंदर का पुखरी पारत आकला आकली, पुखरी पारत आकला आकली, पुखरी पारत आकला आकली, अब घपक के आ गया है मैं दीवानी बड़ी मस्तानी।
পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলোঁ ফুল বুলি হাতত ধৰিলোঁ ফুল বুলি হাতত ধৰিলোঁ আৰু ঘপককে প্ৰেম হৈ গায়া মে দিৱানী বাৰী মস্তানী আমেৰিকা লণ্ডনত কত ফুল্লো ফৰেইনত আমেৰিকা লণ্ডনত কত ফুল্লো ফৰেইনত তুমি বুলি হাতত ধৰিলোঁ তুমি বুলি হাতত ধৰিলোঁ তুমি বুলি হাতত ধৰিলোঁ তুমি বুলি হাতত ধৰিলোঁ আৰু ঘপককে সাৰ পাই গেলোঁ মে দিৱানী বাৰী মস্তানী মে দিৱানী বাৰী মস্তানী দীপক দা আপোনাৰ এনেকুৱাই মিক্সিং গান অৰ্থাৎ ৰাইজে আপোনাৰ গানবোৰক আঁকোৱালি লৈছে গতিকে আপুনি এনেকুৱা ধৰণৰ গান আকৌ গাব নেকি এই গানটো মানুহে এনজয় কৰিছে মানুহে ভাল পাইছে এনেকুৱা গান দিবৰ কাৰণে চেষ্টা কৰিম যত্ন কৰিম কিন্তু মই এইটো ধাৰা মানুহ নাছিলোঁ কিন্তু মানুহে লৈছে যে এতিয়া কৰিব লাগিব মই বাৰু দীপক দা ৰাইজে আপোনাক ইমান মৰম দিছে ইমানকৈ আদৰি লৈছে আপুনি আমাৰ এই প্লেটফৰ্মৰ তৰফৰ পৰা ৰাইজক কিবা জনাব নেকি গতিকে এটা কথাই কওঁ গতিকে এনেকুৱা মৰম চেনেহ দি থাকক ৰাইজে এইখিনি আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আৰু ভৱিষ্যতে ইয়াতকৈও যাতে আৰু ভাল গান বনাব পাৰোঁ আশা কৰোঁ দীপক দাৰ এই গীতটোৰ দৰে আহিবলগীয়া গীতবোৰো খুবেই ভাইৰেল হ'ব খুবেই মজা লগা হ'ব আৰু ৰাইজেও আঁকোৱালি ল'ব তেন্তে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি আপোনালোকক এটাই অনুৰোধ কৰোঁ যে মোৰ চেনেলটোক যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সমাপ্ত কৰোঁ ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা